তো নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বহুত দিনৰ মূৰত 12 দিনমান ভিডিঅ' দিয়া নাই আৰু আজি যাইছোঁ এটা নেচাৰেল পৰিৱেশত গা ধুবা, কাৰণ মানে গৰম আহিছে না। আপোনালোকক এটা ধুনীয়া এটা প্লেচ দেখাই আছোঁ। গুৱাহাটী নাৰেংগীৰ পৰা এনেকৈ সোমাই আহিছোঁ আৰু ক'ত ভাই লোকেশ্যনটো দেখাই দিছোঁ। এয়া লোকেশ্যন আপোনালোকে যাই কিনে দেখা পাব। সেই জেগাটোত ডাইৰেক্ট গৈ আছোঁ। বিকি ভাই, এয়া ৰাজবংশী ভাই। তো বলক এতিয়া। তো বহুত দিনৰ মূৰত তেনেকৈ কেমেৰা লৈ আপোনালোকৰ লগত ওলাই আহিছোঁ। তো কি হয় নাজানো, অলপমান পানী থকা জেগাত য'ত গা চা ধুব পাৰি। তো গাইজ বিহু আহি পেলাক জানে, বিহুত ক'তো যাব পৰা নাই। ইয়াৰ নাৰেংগী তিনিআলিৰ পৰা এনেকৈ সোমাই আহিছোঁ আৰু এনেকৈ এটা ভিতৰুৱা ৰাস্তাত আমি যাব লাগিব। অলপমান গেলি জানে আপোনালোকে যিবিলাক ভাল ভাল ঠাই না, অলপমান দুৰ্গম সেনেকুৱা জেগাত থাকে না। তো বলক। আমচিং জৰাবাদ বুলি কয়, য'ত নেচাৰেল পৰিৱেশ বুলি শুনিছোঁ। আমাৰ বংশী ভাই কৈছে, নাজানো সি কিবা ক'তবা নিয়ে। তো বলক যাই থাকোঁ। এটা ভাল পৰিৱেশত যাই আছোঁ না, সেইকাৰণে অফ ৰ'ডিং ষ্টাৰ্টেড আমাৰ এনে পৰা আৰু বহুত বেছি ভাল লাগছে। মই পাহাৰৰ মাজে মাজে এনেকৈ যাই আছোঁ। তো বহুত দিনৰ মূৰত ভিডিঅ' আৰু বহুত দিনৰ মূৰত এটা বেলেগ জেগাত যাই আছোঁ। আমাৰ গাড়ী পাৰ্কিং আৰু এতিয়া আমি যাব লাগে মেইন লোকেশ্যনটোক লগি। নাজানো আমাৰ বংশী ভাই আমাক কক লৈ আহিছে, বাট আমি গৈ আছোঁ। তো সাপ চাপ থাকবা পাৰে, অলপমান সাৱধানে আহক। এইখিনি অলপ জংঘল না। কি মাই গড, কি ডেঞ্জাৰাছ জেগা দি বহুত বেছি গৰম না। গা চা ধুম বুলি ওলাই আহিছিলোঁ, কিন্তু ইয়াতে পৰো এতিয়া। মস্ত পিছলা আছে যে, পিছলা কি অলপমান ডেঞ্জাৰাছ আছে আৰু। গা ক'ত ধুম বে? ইয়াতে গা ধুৱে নেকি? ক'ত গা ধোৱা জেগাতে? তো গাইছ এটা ধুনীয়া পৰিৱেশৰ মাজত আমি বৰ্তমান এনেকুৱা পৰিৱেশত। আৰু এটা বস্তু চাওক, এটা চেণ্ডেলে বহি চলি উৎপাত। বাহ গাইছ দেখছা? চেণ্ডেল ডাঙৰ বস্তু নহয়, আৰাম ডাঙৰ বস্তু। কি ভাবি তো গাইছ গা ধুম বুলি ভাবছিলো। ইয়াৰ পৰিৱেশ চাওক কি ধুনীয়া, পাহাৰৰ ওপৰত একদম। কিন্তু কথাটো হ'ল লেতেৰা পানী বাদ্যা পৰি কিনে ইয়াৰ এতিয়া অৱস্থা বঢ়িয়া। এতিয়া যাওঁ নাকি? ই পৰি কিনে লাউৰি লাগছি ৰবা ইয়াৰ না। হেডফোনডালে ভিজাওঁ ৰবা এতিয়া। এই যা হেডফোন চালা পিছলা হৈছে এইখিনি, কি ডেঞ্জাৰাছ পিছলা। তো এই পিছলা চাওক। আৰু এটা বস্তু দেখাইছোঁ আপোনালোকক। এই বস্তুখিনি আপোনাৰ একদম টুৰিষ্ট প্লেচ নহয়, মানুহে গম নাপায় ক'ত এই জেগাটো আছে, একদম একজেক্ট প্লেচটো। কিন্তু গা চা ধুম বুলি ভাবছিলোঁ, কিন্তু পানীটো অলপমান লেতেৰা আছে, যাৰ কাৰণে গাটো আমি ধোৱাটো কেঞ্চেল কৰি দিলোঁ। মেইন কথাটো হৈছে গাইছ, এই খেচৰাৰ লগত আহিলে বৰ দিগদাৰ। দেখছি না ক'ৰ কি কুলতি কৰিছে। খেচৰা মানুহৰ লগত আহিলে বৰ দিগদাৰ। এতিয়া গাত এতিয়া বাগাত দিছিলোঁ, সেই তাতে বাগাত দিয়া কণ্ডিশ্যনে কৰি দিলা। আৰু ধুনীয়া পৰিৱেশ সেইপিনে চাওক। এটা নেচাৰেল পৰিৱেশ আৰু গা চা ধুই আছে এনেকৈ। তো এনেকৈ আমাৰ চাহ হৈ গ'ল। ৱাটাৰফল নাই, পানী চানী শুকাই গৈছে। যিটো ইহঁত আহিছিলোঁ অলপ শান্তি পাইছোঁ। ভাংলাকে বনৰীয়া হাতী, হাতীটো উঠলি কিন্তু বিকি সাৱধান, বিকি খং উঠছে কিন্তু হাতীটো। তো গাইছ এটা বনৰীয়া হাতী এনেকৈ ওলাইছে আৰু চাওক। কাৰো যাব পৰা নাই, ৰাস্তা ইজ ব্লক। আৰু দোকান চোকান চাওক ৰাস্তা। তো এনেকৈ গাইছ বহুত দিনৰ মূৰত ভিডিঅ' চিডিঅ' দিলোঁ আৰু বহুত বেছি ভাল লাগছে। ভিডিঅ'ত বহুত দিনৰ মূৰত এটা ভাল ভিডিঅ' বুলি নকওঁ, এনে আৰু অলপমান ফুৰিব গ'লোঁ। এনে আৰু কৰ্মব্যস্ততাৰ কাৰণে কাম চাম কৰিছিলে, সেইকাৰণে ভিডিঅ' চিডিঅ' বনাব পৰা নাছিলোঁ। সেইটোৱে কথা। আৰু ভিডিঅ' গাইছ দিম, কিন্তু কথাটো হ'ল মই মোবাইল এটা লৈছোঁ, নতুন মোবাইল। কিন্তু নতুন নহয় আৰু ছেকেণ্ড মোবাইল এটা। চলবা নৰি গাইছ, কেমেৰা চেমেৰা ভাল নহয়। এনে জাষ্ট মোক পাৰ্চনেলৰ কাৰণে লৈছোঁ দিয়ক। এটা ভিডিঅ' চিডিঅ' বনোৱাৰ কাৰণে এটা ভাল মোবাইল ল'ব লাগিব। এইটো পাৰ্চনেল ভিডিঅ'ৰ কাৰণে ভাল নহয়। যি নহওক আপোনালোক থাকক সদায় মোৰ লগত, মই ভিডিঅ' দিম নিশ্চয়। মাজে মাজে অলপমান এনেকুৱা প্ৰব্লেম চলি আছে না, সেইকাৰণে অলপমান লাহে লাহে ভিডিঅ' দিছোঁ। আৰু ভাল ভাল কণ্টেণ্ট দিম, যি দিম ভাল দিম। আৰু এনে আৰু এটা সেই কণ্টেণ্ট দিব মন নাই, সেইকাৰণে অকণমান দেৰি হৈছে ভিডিঅ' দিয়াত। বাই বাই। বিহুৰ কণ্টেণ্ট কিবা কিবি দিবলৈ চেষ্টা কৰিম। আই লাভ ইউ।